everyone, teachers, parents, elders, my dear friends and juniors. At first, I wish you all a very happy Republic Day. Today is 26th January and we are celebrating 76th Republic Day. Republic Day is the national festival of India. On this day, the Constitution of India came into force in 1950. Our Constitution was written by Dr. B.R. Ambedkar. The Republic Day makes us realize the importance of democracy. Republic Day teaches us to live in peace, love and unity. Jai Hind, Jai Bharat Mata. Thank you. কবির আত্মসন্ধ্যা হাজৰিকা হৰাই ঘটীয়া ডেকাৰৰ ৰাক্ষসটোৰ মুঞ্চত ৰনুৱাতা বনোৱাতত কাঠটোৰ ইমৰ গছ মাটিবি পৰ্বত খোৱাবি তিতে ভাজিবি গছ অস্তৰবি হিলৈ ফুটাবি ৰক্ত গংগাল হোৱাবি গছ ঘোঁৰা চলাবি নাও চলাবি মাৰিবি পথাৰ মাৰিবি দাৰ সনাহীহঁতৰ মূৰত নাচিবি ভৰিৰ ঠেলিবি ভয় অমংগল ভৰি ঠেলিবি ভয় অমংগল এমন গাইবি মোমাই কাটিবি তেজ নাতে লাগিলে ভোগল হিংগ ইয়াৰ অসম মাৰিব নিদিবি ধন্যবাদ মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল দাদা বাইদেউসকল আৰু মোৰ বন্ধু বান্ধৱী আৰু মোৰ ভাইটি ভণ্টিসকল মোৰ নাম শ্ৰী অৰ্ণৱ বৰদলৈ মই ভলুকা ভৱন স্মাৰ্ট স্কুলৰ LKG ছাত্ৰ 2024 চনৰ 26 জানুৱাৰী তাৰিখে ৭৫তম ভাৰতৰ গণতন্ত্ৰ দিৱস ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ তত্বাৱধানত পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধানখন লিখি লোৱা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে গৃহীত কৰা হয়। ইয়াৰ পৰাই আজিৰ দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰে। ধন্যবাদ। Good morning, everyone. My name is Vedasri Gogoi. I reading class UKG. মই কবিতা থকা বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় শক্তিশালী ভাৰতৰ উৰাই অহা সন্তান তুমি বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান শক্তিশালী ভাৰতৰ উৰাই অহা সন্তান তুমি বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান শক্তিশালী ভাৰতৰ উৰাই অহা সন্তান তুমি বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান বিশ্ববিজয় নজওয়ান শক্তিশালী ভাৰতৰ উৰাই অহা সন্তান তুমি বিশ্ববিজয় নজওয়ান
বিশ্ববিজয় নজুৱান বিশ্ববিজয় নজুৱান সমূহ ভয় নকৰিবি মুক্তি যুঁজা হুঁচিয়াৰ হুঁচিয়াৰ সমূহ ভয় নকৰিবি মুক্তি যুঁজা হুঁচিয়াৰ 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 বিশ্ববিজয় নজুৱান বিশ্ববিজয় নজুৱান বিশ্ববিজয় নজুৱান বিশ্ববিজয় নজুৱান শক্তিশালী ভাৰতৰ Afternoon everyone. My name is Miraj Neo. बेला गुलाब जूही चंपा चमेली बेला गुलाब जूही चंपा चमेली प्यारे प्यारे फूल थे माला निवासी कोयल की खूब न्यारी कभी है कि दे प्यारी कोयल की खूब प्यारी कभी है कि प्यारी गा रहे बुलबुल रागम करके गा रहे तराना बुलबुल रागम करके हिंद देश के निवासी एक है रंग रूप एक भाषा है अनेक है गंगा जमुना ब्रह्मपुत्र कृष्ण कावेरी पेरी गंगा जमुना ब्रह्मपुत्र कृष्ण कावेरी जाके मिलके सागर में हुई सब एक है जाके मिलके सागर में हुई सब एक है हिंद देश के निवासी अनेक है रंग रूप एक भाषा है अनेक পোন প্ৰথমে মই মোৰ সকলোলৈকে 75তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই দিনটোত ভাৰতবৰ্ষৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ দিন। এই পবিত্ৰ দিনটোত হীৰেন ভট্টাচাৰ্যৰ দেৱৰ এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটোৰ নাম হ'ল মোৰ দেশ। মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰখে হয় সোণোৱালী ভৱিষ্যতৰ সপোন।
সকললৈ দেশে দেশে দেশ আছে এনে বহুত দেশৰ অৰঙি দৰঙি মই ঘূৰিছোঁ। বহু বন্ধুহঁতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত, নতুবা পাহাৰৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমি মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। ধন্যবাদ। কোনো হিন্দু, কোনো খ্রিস্টান, কোনো হয় মুসলমান, কোনো বাঙালি, কোনো মারাঠি, তথাপি আমি সমান। অসমীয়া মই আইছো কৰিছো প্ৰণাম। গঢ়িলে বাধাৰ প্ৰাচীৰ, গঢ়িলে বাধাৰ প্ৰাচীৰ, কত ধুমুহাৰ গতি দুৰ্বাৰ, কতবাৰ ধৰিলে ভেটি, কতবাৰ ধৰিলে ভেটি। বিশ্ব বন্দিত তোৰে নাম, গৰ্বিত অভিভূত তোৰে সন্তান, আইতো কৰিছো প্ৰণাম। কোনো হিন্দু, কোনো খ্রিস্টান, কোনো হয় মুসলমান, কোনো বাঙালি, কোনো মারাঠি, তথাপি আমি সমান।